এই ছোৱালী দুজনীৰ মোমায়েক কিয় সুধিলে পা আমাৰ থানাৰ পাৰ্মিশ্যন নোহোৱাকৈ আপুনি আপুনি এই ঠাই এৰি নাযাব। বাপৰে বাপ কিয় আপোনাৰ এগেইনষ্টত কমপ্লেইন আছে। বঢ়িয়া কি বুলি এই ছোৱালী দুজনীৰ কথা মতে আপুনি হেনো সত্যপ্ৰকাশ চৌধুৰীৰ পৰিবাৰক হত্যা কৰিছে। হত্যা চোৰৰ হাতত তুলি দিওঁ ডকাইতে ডকাইত কৰিবলৈ আহিলে নিজে হাত ভৰি বান্ধি মই বিচনাত বহি থাকো আৰু মই মানুহ হত্যা কৰি এইখন দেখিছে ছাৰ হাত কটাৰ ভয়ত আজি 7 বছৰে মই চুৰিখন ধাৰ কৰিব পৰা নাই ছাৰ ঘৈণীৰ পিটন খোৱাৰ ভয়ত আজিলৈকে মই বিয়া পাতিব নোৱাৰিলো আৰু মই মানুহ হত্যা কৰি এই নিমাখিত মানুহটোক লকাপত ভৰাই থৈ লকাপত হজিয়া উৰুৱাই নিদিব ছাৰ প্লিজ এই নিমাখিত মানুহটো লকাপত ভৰাই থৈ লকাপত হজিয়া উৰুৱাই নিদিব ছাৰ আপোনাক লৈ মই শ্বিলঙলৈ ফুৰিবলৈ যাম শ্বিলঙৰ হোটেলত আমি ব্ৰইলাৰ মাংসৰে ভাত খাম খাবনে ছাৰ ছাৰ নে গাহৰি খাব মোৰ দম দেখি পলাল চাগে আচ্ছা ঘটনাটো কোনো দেখি থকা নাইতো অকল বিধৱাৰ ভালে নহয় তই ইচ্ছা কোনো ফল দি আছে চব একেলগে খুৱাই পঠিয়াম বাপকে ৰাণু মণ্ডলৰ প্ৰকাশনীৰ মাজত সোমাই থকা বিহা উপনিৰ দাস আৰু তোৰ কি দৰকাৰ এই কুকুৰ নথকা চিকনি গীটাৰ লগত এখন কৰি নাচিবলৈ শিকাইছে কথা ক'বলৈ শিকোৱা নাই এনেকুৱা কিছুমান কথা কৈ দিয়ে অন্তৰ্ভাগিত যদি ফালি কমেডি হৈ যায় আপুনি কেনেকুৱা মানুহে মামা কেনেকুৱা সিহঁতৰ পইচা নিজে কৰিছে সিহঁতৰ পইচা মোক বিচাৰিছে আপোনাৰ সুধা কৰি লোৱা নাই ক'ৰ পৰা পইচা দিব তোমাক কোনে কৈছে পইচা দিব হয় নেকি মই নিজে কি পোৱা নাই আপোনাৰ তখন কেইটা ৰখাই থৈ দিছে পইচা নিদিলে বোলে মোকলা নিদিয়ে আমাৰ বেৰিখনত চলাবই নোৱাৰে আৰু যিয়ে এবাৰ চলাবলৈ ট্ৰাই কৰে অটৰ লগত তাৰ কলিজা ফাটি দুফাল হ'ব আচ্ছা না কাম কৰ অটখন এবাৰ ষ্টাৰ্ট দি দোকানের কলিজা দুটা চিঙৰা বনাই থৈ আহোঁ তোৰ ইণ্টাৰভিউ কেনেকুৱা কিবা লিখিব পাৰিছনে দুৰ্গাৰ কাৰণে ইণ্টাৰভিউ ইয়াত দেখিলে যাতে দৰ্শকে গম পাই যায় আমাৰ প্ৰগ্ৰেম কিমান দীঘলীয়া হ'ব দীপিকা পাডুকনৰ ভ্যানিটি বেগ চব ইফাল দুটাক লৈ যা ইয়াৰ নুমবিলাক উফালি উফালি হুচেলে ঘূৰাই লৈ যদি পোষ্টাৰ ফাটি যায়
ফেভিকল লগা য'তে ত'তে ফেভিকল লগাই মৰিব খুজিছে গাড়ী উঠালে যাবলগীয়া হ'লে বৰ লাজৰ কথা হ'ব লৈ যাওক আচ্ছা খবৰ এটা পাইছনে মই পাইছোঁ কিন্তু সঁচাটো মিছা নাজানো সত্যপ্ৰকাশ চৌধুৰী ধনীক বুলি কোনোবাই যদি দম আছে গুলি আছে মই চাই তোৰ গুলিত কিমান তেজ কৰে কিমান মৰম কৰে সকলো